গড়েশ্বৰৰ সমীপৱৰ্তী নাওকটাৰ কলবাৰীত মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিৰ ভেকভাওনা। গড়েশ্বৰৰ উত্তৰ কলবাৰীৰ পৰাও চৌধকলিতা গৃহ সংযোগী পথ নিৰ্মাণত হেমাহি। ধ্ৰুৱজ্যোতি কাকতিদেৱক অনুৰোধ জনাইছো অতি শীঘ্ৰে যেন তেখেতে আমাৰ এই ৰাস্তাটো সম্পূৰ্ণ কৰি দিয়ে। মানে 2 বছৰেদি ইমানখিনি পলম কৰিলে, তেওঁ 2 বছৰ হোৱা এই ৰাস্তাটো কিয় আমাৰ ইমান সময় লাগিছে আমি নাজানো। 81.98 লাখ টকা ক'ত কিমান খৰচ কৰিলে আমি নাজানো। আপোনালোকে দেখিছে যে এই ৰাস্তাৰ মাজত শিলখিনি ওলাই আছে আৰু কিমান দিন লাগে আমি গম নাপাওঁ। আমাৰ এই স্থানীয় ইয়াম ৰণেন্দ্ৰ নাজৰিক দেৱৰ আমি অনুৰোধ জনাইছো যেন আপুনি নিজৰ গাঁওখনৰ এই ৰাস্তাটো যেন আপুনি সোনকালে মানে নিৰ্মাণ কৰি দিয়ে, তাৰ বাবে আপোনাক অনুৰোধ থাকিল। নহ'লে আমি পূব দেশীয় অঞ্চল ছাত্ৰ সন্থাই ইয়াৰ বাবে সংগ্ৰাম কৰি যাবলৈ সাজু। বিগত 2 বছৰে শিলবাৰী পেলাই দায়িত্ব সামৰিছে ঠিকাদাৰে। মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনিৰ 2022-23 বিত্তীয় বৰ্ষত আবণ্টন হৈছিল পথছোৱা। স্থানীয় বিধায়ক জলেন দৈমাৰীয়ে 2 বছৰ পূৰ্বে উদ্বোধন কৰিছিল পথছোৱা। পথছোৱা নিৰ্মাণত কাণসাৰ নিদিয়ে বিয়াগুম মুছলপুৰ PWD ডিভিজনে। কলবাৰী মাজুচুপা নামঘৰৰ প্ৰায় যদু কলিতা ঘৰলৈকে এইখিনি ৰাস্তাটো শিল বালি প্ৰায় সম্পূৰ্ণ নহ'ল আৰু আজি প্ৰায় 2 বছৰে হ'ল আধৰুৱা হৈ থাকিল। কিন্তু ঠিকাদাৰ মহৰি আজিলৈকে দেখা নাই। সেইকাৰণে আমি ধিক্কাৰ দিছোঁ, চৰকাৰক অনুৰোধ জনাইছোঁ কামখিনি অতি শীঘ্ৰে কামখিনি আৰম্ভ কৰিব লাগে, নহ'লে ৰাইজৰ বহুত অসুবিধা হৈছে জনসাধাৰণৰ, বুজিছেনে? এয়ে মোক ক'বলগীয়া সেইখিনি। নাই এই শিল বালি যিখিনি দিছে একেবাৰে অসন্তুষ্ট আমি। শিল বালি কম হৈছে আৰু আজিকালি কামখিনি হোৱা নাই। আমি বাৰিষা আহি পালে আৰু বাৰিষা কেতিয়া কাম কৰিব? আজি 2 বছৰ হৈ গ'ল। গতিকে চৰকাৰক অনুৰোধ কৰিছোঁ সোনকালে কামখিনি হওক। আৰু কি দৈমাৰী আছিল জলেন দৈমাৰী বিধায়ক, গতিকে তেখেতকো এই বিষয়ত অনুৰোধ কৰিছোঁ যাতে কাকতি কাকতি আছিল ধ্ৰুৱজ্যোতি কাকতি যাতে এইখিনি কাম সোনকালে কৰি দিয়ে, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। 1.052 কিলোমিটাৰ পথছোৱা 81.98 লাখ টকাৰে নিৰ্মাণ হ'বলগীয়া পথছোৱা নিৰ্মাণৰ কোনো দায়িত্ব নাই ঠিকাদাৰৰ। ঠিকাদাৰ ধ্ৰুৱজ্যোতি কাকতীয়াৰ বিভাগীয় কৰ্তৃপক্ষৰ গোপন মিতিৰালিৰ বাবে পথছোৱা নিৰ্মাণত হেমাহিৰ অভিযোগ একাংশৰ। এনেকুৱা কেইবাটাও পথ নিৰ্মাণ নকৰাকৈ দায়িত্ব সামৰিছে ঠিকাদাৰগৰাকী। ঠিকাদাৰৰ এনে কাৰ্যৰ বিৰুদ্ধে ক্ষোভ দল সংগঠনৰ লগতে স্থানীয় ৰাইজৰ। শীঘ্ৰে পথছোৱা নিৰ্মাণ নকৰিলে আন্দোলনৰ হুংকাৰ দিছে স্থানীয় দল সংগঠনে। কামৰূপ জিলাৰ কলবাৰী কলবাৰীৰ পৰা কলবাৰী মন্দিৰৰ পৰা যদুকলিতা ঘৰলৈকে যিটো ৰাস্তা, এই ধ্ৰুৱজ্যোতি নামৰ কাকতি নামৰ ঠিকাদাৰজনে আবণ্টন পাইছিল। আৰু ইতিমধ্যে আপোনালোকে নিশ্চয় গম পাই দেখা পাইছে মানে বিটিআৰৰ তামোলপুৰ বিধানসভা সমষ্টিৰ বিভিন্ন স্থানত তেখেতে মানে ঠিকা আবণ্টন পাইছিল আৰু তেখেতৰ কামৰ নমুনা আপোনালোকে দেখা পালে। মানে বিটিআৰত যি কেলেংকাৰী, BTCৰ কেলেংকাৰী বুলি কয়, কেলেংকাৰী এইটো এটা উদাহৰণ। 2 বছৰ আগতে কাম পাইছিল, এতিয়ালৈকে কামৰ কোনো কাম তেখেতে 30% মান কাম কৰিছে আৰু কেইটামান শিলবালি পেলাই তেখেতে লাখ 1 কোটিৰ আশে-পাশে এটা টকা তেওঁলোকে মাৰি দিয়া ধান্দা কৰিছে। গতিকে আমি এইটো কথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ আৰু এটা কথা দাবী জনাইছোঁ, এখেতৰ নিচিনা ঠিকাদাৰক ব্লেকলিষ্টেড কৰিব লাগে আৰু দ্বিতীয়বাৰ যাতে কাম কৰিব নোৱাৰে তাৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষই তেওঁৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। আৰু যিটো PWD বিভাগ আছে, আচলতে বিভাগটো এনেই আছে, নামত আছে। তেওঁলোকে বিভাগটো একো তেওঁলোকৰ যি তেওঁলোকৰ কৰণীয় আৰু বিভাগৰ যি দায়িত্ব তেওঁলোকে ভালদৰে পালন কৰিব পৰা নাই। আৰু PWD বিভাগক আমি এই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি গৰিহণা জনাইছোঁ। কাৰণ এটা বিভাগে যদি তেওঁলোকৰ ঠিকা, তেওঁলোকৰ যদি কাম কি ধৰে চলি আছে তেওঁলোকে গমেই নাপায়, এইটো আমি আপোনালোকৰ চেনেলৰ মাধ্যমেৰে এই বিভাগটোক আমি ইয়াত আহি তেওঁলোকে পৰিদৰ্শন কৰাৰ কাৰণে, তেওঁলোকে ছাৰ্ভে কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু ধ্ৰুৱজ্যোতি কাকতিৰ যি কামৰ নমুনা, এই কামৰ নমুনা ৰাইজে নিশ্চয় কৈছে তেখেতে শিল পেলাই দায়িত্ব সামৰিছে, কিন্তু এনেকে কিন্তু নহ'ব। আৰু এনেকুৱা ধৰণৰ ঠিকাদাৰৰ কিন্তু বিৰুদ্ধে আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম যদি চৰকাৰে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা নলয়। গড়েশ্বৰৰ পৰা কাশ্যপ চৌধুৰীৰ ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।